কেতিয়াবা ভাবি চাইছেনে মকৰ ৰাশিৰ লোকসকলৰ জীৱন কিয় ইমান দুখত থাকিবলগীয়া হয় বা আপোনাৰ ৰাশি যদি মকৰ হয় তেন্তে আপুনি জীৱনত যে ইমান দুখ কষ্ট পাই আছে ইমানখিনি যে আপোনাৰ অভাৱ অনাটন আপুনি দেখিবলৈ পাইছে ইয়াৰ কাৰণ কি আপোনাৰ জীৱনৰ বিষয়ে হয়তো বহুতো এনেকুৱা কথা আছে যিখিনি আপুনি এতিয়ালৈকে গমেই পোৱা নাই এই ভিডিঅ'টো যদি আপুনি চায় এই ভিডিঅ'টো চোৱাৰ পাছত গম পাব যে আপোনাৰ জীৱনত কি ঘটি আছে বা আপোনাৰ জীৱনৰ কিছুমান সত্য এনেকুৱা কিছুমান মানুহৰ পৰা আপুনি দূৰত থাকিব লাগে যিখিনি মানুহৰ লগত যদি আপুনি থাকে তেতিয়াহ'লে আপোনাৰ কিন্তু সমস্যাত পৰাৰ সম্ভাৱনাও থাকে এই ভিডিঅ'টো সম্পূৰ্ণ বিতংকৈ জানিব পাৰিব গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব কাৰণ প্ৰত্যেকটো কথাই আপোনাৰ বাবে বহুতে বেছি গুৰুত্বপূৰ্ণ লগতে ভিডিঅ'টো যদি উপভোগ কৰিবলৈ আহিছে এটা লাইক কৰি দিব চেনেলটো যদি সাবস্ক্ৰাইব কৰাই নাই সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিব যাতে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ চাবলৈ পায় আজিৰ এই যি ভিডিঅ'টোত আপোনাৰ ৰাশি আমি নিৰ্ধাৰণ কৰা হৈছে বা ৰাশিৰ ওপৰত আমি কথাটো কম সেয়া আপোনাৰ জন্মৰ ৰাশি আৰু আপোনাৰ যি চন্দ্ৰ ৰাশি আছে তাৰ ওপৰত আধাৰিত মকৰ ৰাশি ৰাশি চক্ৰৰ দশম স্থানত অৱস্থিত যাৰ অধিপত্য তথা মালিক হ'ল কৰ্ম ফলদাতা ন্যায় দেৱতা শনিদেৱ এই ৰাশিত মংগল গুৰু উচ্চ স্থানত অৱস্থান কৰে ফলত কি হয় মকৰ ৰাশিৰ লোকসকলে একো বস্তুৰ বাবে কেতিয়াও ভয় নকৰে বা তেওঁলোকৰ মনত কেতিয়াও ভয় ভাৱটো নাৰাখে আৰু মুৰব্বী তথা মুখিয়াল হোৱা গুণ মকৰ ৰাশিৰ মানুহখিনিৰ মাজত বহুতে বেছি দেখিবলৈ পোৱা যায় সকলো কামৰ সম্পৰ্কে তেওঁলোকে বুজিবলৈ চেষ্টা কৰে শিকিব আয়ত্ত কৰিব আৰু তাৰ পাছতহে সেই গুণগত অৰ্থাৎ সেই কামটো কৰিবলৈ মকৰ ৰাশিৰ লোকসকলে আগবাঢ়ি যায় আৰু তাৰ ফলত সেই যি তেওঁলোকে শিক্ষাৰ তেওঁলোকৰ সেই যি ভালদৰে কামটোক লৈ পেলাই অবজাৰভেশ্যন কৰা গুণ আছে সেইটোৱে তেওঁলোকৰ কামটোত সফলতা প্ৰদান কৰে শনি এই ৰাশিৰ মালিক হয় যদিও সেই সময় অলপ পলমকৈ আৰম্ভ হয় অৰ্থাৎ জীৱনৰ সেই ভাল সময়খিনি অলপ পলমকৈ আৰম্ভ হয় মকৰ ৰাশিৰ লোকসকলে কিবা কামত যদি আগবাঢ়ে বা শিকে তেন্তে হ'লে যদিও সেই কামত সময় তেওঁলোকৰ শিকোতে লাগে বা পলম হয় আৰু কেতিয়াবা যদি অসুবিধাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় তেওঁলোকে যিমানেই অসুবিধা যিমানেই বাধাৰ সন্মুখীন হ'ব লগা নহওক কিয় যদিও মকৰ ৰাশিৰ লোকসকল আগবাঢ়ি গৈ থাকে কিয়নো এওঁলোকে বহু পৰিশ্ৰমী প্ৰকৃতিৰ ব্যক্তি হোৱা দেখিবলৈ পোৱা যায় গতিকে যিমানেই বাধা বিঘিনি নাহক কিয় তেওঁলোকক সেই কামটো শিকাৰ পৰা কোনেও ৰখাব নোৱাৰে শনিদেৱ এই ৰাশিৰ মালিক হোৱাৰ ফলত মকৰ ৰাশিৰ লোকসকল বহু এলেহুৱা হোৱা দেখিবলৈ পোৱা যায় যাৰ ফলত এওঁলোকে নিজৰ যি কাম আছে সেই কামসমূহ আজি কৰিম বা কাইলৈ কৰিম বুলি পিছলৈ পেলাই থৈ দিয়ে আৰু যেতিয়া কামসমূহ কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হয় যে মই কামটো কৰিমেই বুলি তেতিয়া সেই কামটো কৰিহে তেওঁলোকে শান্তি লাভ কৰে মকৰ ৰাশিৰ লোকসকল অনুশাসন প্ৰিয় হোৱাৰ লগতে নিষ্ঠাৱান হোৱা দেখিবলৈ পোৱা যায় আৰু এওঁলোক বহুত বেছি জেদী প্ৰকৃতিৰ হয় মকৰ ৰাশিৰ লোকসকলৰ ভিতৰত ক'বলৈ গ'লে তেওঁলোক যিমানেই ভিৰৰ মাজত নাথাকক কিয় বা এইটো ক'ব পাৰে যে তেওঁলোকে বহুত বেছি ভিৰ বা তেনেকুৱা হুলস্থুলীয়া পৰিৱেশতকৈ অকলে থাকি অধিক ভাল পায় এওঁলোকে ভিৰৰ মাজত অশান্তিহে লাভ কৰে লগতে বাহাদুৰ হ'বলৈ বা কেতিয়াবা সাহসিকতাৰে কথা কোৱাৰ পৰা তেওঁলোক পিছলৈ কেতিয়াও গুচি নাযায় পিছ হুহকা দেখিবলৈ পোৱা নাযায় যিয়ে হওক সত্য কথাটো ক'বলৈ তেওঁলোকে কেতিয়াও ভয় নকৰে এওঁলোকে য'তেই যেনেকৈয়ে নাথাকক কিয় নিজৰ ইচ্ছাৰে কাম কৰাটো বিচাৰে এওঁলোকে বিচাৰ বিবেচনা কৰি নিজৰ মাজতে ব্যস্ত হৈ থকাৰ লগতে নিজৰ লগত নিজেই কথা পতাটো এওঁলোকে পছন্দ কৰে মকৰ ৰাশিৰ লোকসকল সকলোৰে প্ৰতি সমৰ্পিত হৈ থাকে কোনো লোকে এওঁলোকৰ পৰা সহায় বিচাৰিলে এওঁলোকে কেতিয়াও সেই সহায় নকৰোঁ বুলি নকয় কোনোবাই কিবা কৈ যদি তেওঁলোকক কিবা এটা কৈ দিয়ে বা কিবা এটা তেওঁলোকক মন্তব্য কৰে তেনে পৰিপ্ৰেক্ষিতত এওঁলোকৰ কথাসমূহ বুজাৰ লগতে ব্যক্তিগৰাকীক বুজিবলৈ তেওঁলোকে চেষ্টা কৰে মকৰ ৰাশিৰ লোকসকল ভাল মনৰ চাফা অন্তৰৰ অধিকাৰী হোৱাৰ লগতে এওঁলোকে আৱেগিক প্ৰকৃতিৰো হোৱা দেখিবলৈ পোৱা যায় মকৰ ৰাশিৰ লোকসকল কোনো বিষয়ক লৈ গহীন হ'লে তেওঁলোকে সেই কামটোক লৈ যদি গহীন হয় বা খুব বেছি গুৰুত্ব দিয়ে তেওঁলোকে আৰু অধিক গহীন হৈ পৰে আৰু যিসমূহ বিষয়ক লৈ তেওঁলোকে গহীন নহয় তেতিয়া
আনে যিমান চেষ্টা কৰিলেও তেওঁলোকক সেই সম্পৰ্কে গহীন কৰাব নোৱাৰে। এওঁলোক নিৰ্বিকাৰ আৰু শীতল হৈ থকা ধৰণৰ হোৱা দেখা যায়। আৰু লগতে যিহৰ প্ৰতি এওঁলোকৰ মন আকৰ্ষিত হয় তাৰ পৰা এওঁলোকক আঁতৰাই অনাটো বহু কঠিন হোৱা দেখিবলৈ পোৱা যায়। এতিয়া জানো আহক কোন বয়সত মকৰ ৰাশিৰ লোকসকলৰ ভাগ্যৰ উদয় হয়। এক প্ৰকাৰে ক'বলৈ গ'লে জীৱনৰ কোনখিনি সময়ত তেওঁলোকে সফলতাৰ সন্মুখীন হয়। শনি এই ৰাশিৰ মালিক হোৱাৰ ফলত মেষ ৰাশিৰ লোকসকলৰ জীৱনত পলমকৈ ভাগ্যৰ উদয় হোৱা দেখিবলৈ পোৱা যায়। 31ৰ পৰা 32 বছৰৰ পিছত আৰু 40ৰ পৰা 41 বছৰৰ আগত এওঁলোকৰ ভাগ্য উদয় হ'বলৈ আৰম্ভ হোৱা দেখা যায়। গতিকে যদি আপোনাৰ বয়স 31ৰ পৰা 32ৰ পাছত হৈছে তেন্তে হ'লে আপুনি জীৱনত কি ডাঙৰ পৰিৱৰ্তন দেখিছে, চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰতে হওক, সফলতা লাভ কৰাৰ ক্ষেত্ৰতে হওক বা আৰ্থিক পৰিৱৰ্তনৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰত যদি আপুনি কিবা দেখিবলৈ পাইছে এবাৰ কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। এতিয়া জানো আহক কোনকেইটা ৰাশিৰ সৈতে আপোনাৰ ব্যৱহাৰ, আপোনাৰ বুজাবুজি, আপোনাৰ মিলাপ্ৰীতি, যোগাযোগ ভাল হৈ নাথাকিব বা সেইখিনি ৰাশিৰ সৈতে আপুনি আঁতৰত থকাটো বেছি দৰকাৰী আৰু আপুনি সেই ৰাশিসমূহৰ পৰা সাৱধান হৈ থকা উচিত। সেই ৰাশিসমূহৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি, দ্বিতীয় ৰাশি হ'ল সিংহ আৰু তৃতীয় ৰাশি হৈছে কৰ্কট ৰাশি। বিশেষকৈ সিংহ আৰু মেষ ৰাশি যাৰ মকৰ ৰাশিৰ সৈতে বিশ্বাসঘাতৰ হোৱাৰ সম্ভাৱনা থাকে দুয়োটা ৰাশিৰ মাজত, লগতে দুয়োটা ৰাশিৰ ফালৰ পৰাই বিশ্বাসঘাতক হোৱাৰ সম্ভাৱনা বেছিকৈ দেখিবলৈ পোৱা যায়। বিশেষকৈ কোনো এটা ৰাশিৰ ফালৰ পৰা নহয়, কিয়নো এই ৰাশিসমূহৰ লগত মকৰ ৰাশিৰ ভাল বা তেওঁলোকৰ লগত মিলাপ্ৰীতি দেখিবলৈ পোৱা নাযায়। তেওঁলোকৰ মাজত তৰ্ক কাজিয়া বহু পৰিমাণে দেখিবলৈ পোৱা যায়। এতিয়া জানো আহক মকৰ ৰাশিৰ লোকসকলে কিয় ইমান দুখ কষ্ট সহ্য কৰিব লগা হয় আৰু কিদৰে নিজৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰিব। মকৰ ৰাশিৰ লোকসকলে ইমান দুখ কষ্ট সহ্য কৰিবলগীয়া হোৱাৰ প্ৰথম কাৰণ হ'ল মকৰ ৰাশিৰ লোকসকলৰ প্ৰয়োজনতকৈ অধিক বিশ্বাস কৰাটো বা তেওঁলোকে প্ৰয়োজনতকৈ অধিক বেছি জেদী হোৱা দেখিবলৈ পোৱা যায় আৰু সময়ে সময়ে জেদত আহি তেওঁলোক বহুত বেছি খঙাল হৈ পৰাও দেখিবলৈ পোৱা যায়। এক প্ৰকাৰে ক'বলৈ গ'লে খংটো তেওঁলোকৰ জীৱনৰ মুখ্য শত্ৰু। মকৰ ৰাশিৰ লোকসকলে জেদত আহি সকলো সীমা অতিক্ৰম কৰি পেলায়, যাৰ ফলত সেই সময়ত নহ'লেও পৰৱৰ্তী সময়ত এওঁলোকে অনুশোচনা কৰিব লগা হয় আৰু অনুভৱ কৰে যে তেওঁৰ কাৰণে বা তেওঁৰ সেই জেদৰ কাৰণে বা ভুলৰ কাৰণে তেওঁলোকৰ জীৱনত কিমান ডাঙৰ বেয়া বা অমংগল বা তেওঁলোকৰ কিমান কি ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। গতিকে এওঁলোকে প্ৰয়োজনতকৈ অধিক জেদ কৰাৰ পৰা বিৰত থকাটো দৰকাৰী, নহ'লে তেওঁলোকৰ জীৱনত কেতিয়াও বিপদে লগ নেৰে। দ্বিতীয়টো কাৰণ মকৰ ৰাশিৰ লোকসকলে কম সময়তে কাৰোবাক শত্ৰু বা কাৰোবাক বন্ধু বনাই লয়। অৰ্থাৎ সৰু সৰু কথাতে এওঁলোকৰ খং উঠে বা বেয়া পায় বা তেনেকুৱা ধৰণৰ অকণমান কিবা কথাতে তেওঁলোকৰ মাজত মনোমালিন্য হয় আৰু সৰু সৰু কথাতে সোনকালে সুখীও হৈ যায়। গতিকে এই বিষয়সমূহৰ ওপৰত আপোনালোকে নিয়ন্ত্ৰণ ৰখা উচিত। কম সময়ৰ ভিতৰতে যিকোনো কথাত বেয়া পোৱা বা মনত দুখ দিয়াৰ পৰা বিৰত থাকিব লাগে, কিয়নো মকৰ ৰাশিৰ লোকসকল বহু আৱেগিক হোৱা দেখিবলৈ পোৱা যায়, যাৰ ফলত পৰৱৰ্তী সময়ত এওঁলোকে বহু বেছি অনুশোচনা কৰে। ইয়াৰ লগতে তেওঁলোকে জোখতকৈ বেছি অধিক চিন্তা কৰা, মানসিক উদ্বিগ্নতা লগতে তেওঁলোকে বহুতো বেছি সমস্যাত পৰিবলগীয়া হয়। এওঁলোকৰ মন কোনে বা কোনো ক্ষেত্ৰতে একাগ্ৰ হ'বলৈ অক্ষম হৈ পৰে। তেওঁলোকৰ মনত এই যি সৰু সৰু বিষয়ক লৈ বেছিকৈ চিন্তা কৰা ধৰণৰ প্ৰকৃতি আছে, সেইটোৱে এটা কথাত বা এটা কামত তেওঁলোকক কেতিয়াও স্থিৰ কৰি ৰাখিব নোৱাৰে, নিজৰ কৰ্মক্ষেত্ৰত, নিজৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰতেই হওক কিয়। গতিকে কম সময়ৰ ভিতৰতে কাকো বিশ্বাসত নল'ব, কাৰো কথাত সন্মতি নিদিব আৰু তৎক্ষণাত কাকো শত্ৰু বা কাকো বন্ধুৰ স্বীকৃতি নিদিব। আৰু তৃতীয়টো মহত্বপূৰ্ণ কাৰণ হ'ল যে শনিৰ আধিপত্যতাত থকাৰ বাবে মকৰ ৰাশিৰ লোকসকলে য'তেই যিয়ে কাৰ্য নকৰক কিয় সদায় নিজৰ জ্ঞানেৰে, নিজৰ প্ৰক্ৰিয়াৰে, নিজৰ ইচ্ছাৰে কাম কৰাৰ কথা ভাবে বা কৰাটো তেওঁলোকে পছন্দ কৰে। মকৰ ৰাশিৰ লোকসকলে নিজৰ কৰ্মক্ষেত্ৰত আনে দিয়া পৰামৰ্শ সোনকালে নুশুনে
আৰু শুনিলেও সেই পৰামৰ্শ মতে তেওঁলোকে কাম নকৰে, যাৰ ফলত আন লোকৰ লগত এওঁলোকৰ শত্ৰুতাৰ সৃষ্টি হয় আৰু অন্য লোকে এওঁলোকৰ লগত দুৰ্নীতি কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু পৰৱৰ্তী সময়ত এওঁলোকৰ ওপৰত দোষ জাপি দিয়া দেখিবলৈ পোৱা যায়। গতিকে এই বিষয়সমূহৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়াটো উচিত আৰু সকলোৰে দিহা পৰামৰ্শ লৈ মিলা প্ৰীতিৰে কাম কৰাটো উচিত। গতিকে ইমানেই আছিলে মকৰ ৰাশিৰ ৰাশিফল বা মকৰ ৰাশিৰ জীৱনৰ বিষয়ে। যদি আপোনাৰ ৰাশি ইয়াৰ আগৰ কেইটা ৰাশিৰ ভিতৰত আছে, মোৰ প্লেলিষ্টত গৈ বা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ চাব পাৰে। পুনৰ লগ হ'ম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।